খবরে হ্যাঁ পুনৰ প্ৰশাসনৰ ফালৰ পৰা উচিত অভিযান চলিছে এইটো অকল পদপথৰ নহয়, আমাৰ AMC ভিতৰতো বহুত ইলিগেল ভেণ্ডাৰ্ছ বহুত মানে বহি আছে। তাত আপোনাৰ মদৰ পৰা ড্ৰাগছৰ পৰা ধৰি তেওঁলোকে যোনটো AMCৰ মাটি তাত বহিলে দোকান দি তাত কি নানা ৰকমৰ প্ৰব্লেম বহুত হৈ থাকে। চ' সেইবিলাকৰ আমি উচ্ছেদ কৰিলোঁ। আমি এবাৰ আগতে আহি লৈ ৱাৰ্ণিং দি থৈ গ'লোঁ, মানুহে নুবুজিলে। আজি গৈ আমি দুখনমান ঘৰৰ আগত দোকান যোনটো থৈ দিছিলে দোকানবিলাক আমি ডেমলিছ কৰিলোঁ। ডেমলিছ কৰি আমাৰ যোনবিলাক বস্তু হৈছে আমি ধুনীয়াকৈ আনি লৈ লৈ আহিছোঁ। আৰু তেওঁলোকক ৱাৰ্ণিং আমি দুবাৰ তিনিবাৰ দিলোঁ, যিহেতু চৰকাৰী মাটিত তেওঁলোকে ইলিগেলি দোকান দি থৈ দিছে, সেইটো ভঙা হ'ল। প্লাছ এই দুখন দোকান আমি যোনবিলাক এতিয়া উঠাইছোঁ, এই ৰাস্তাটো বহুত বিজি ৰাস্তা। ইয়াত অসমৰ উজনিৰ যিমানেই মানুহ হয় বেমাৰ হয় চবেই ডিব্ৰুগড়লৈ আহে। আজি এম্বুলেঞ্চ এখন যাব নোৱাৰে, কাৰণ কি হয় ৰাস্তাত আপুনি দেখিব এফালে দুটা চাইড ডাবল পাৰ্কিং হৈ থাকে, এফালে আপোনাৰ দোকান চব লগাই থয়। চ' এইবিলাক আমি ক্লিয়াৰ কৰিব বহুত দিনৰ পৰা ট্ৰাই কৰিছোঁ, মানুহে নুবুজে। চ' আজি যিমান যি নহয় আমি কিছুমান দোকান ভাঙি দিছোঁ। ৰাস্তাত যাৰ লাইচেঞ্চ নাই, যোনবিলাক ইলিগেলি ৰাস্তাত অকুপাই কৰি থয়, আপোনাৰ যোনবিলাকত চিগাৰেট যোনটো এটা ডাঙৰ এটা কজ হয় আপোনাৰ কেঞ্চাৰৰ, যোনবিলাক হস্পিটেলৰ আগত থৈ দিছে, মানুহে ইয়াত কেঞ্চাৰ ট্ৰিট কৰিব আহিব, তেওঁলোকে ইয়াত চিগাৰেট বেচিব। আমি ইলিগেলি যোনবিলাক দোকান এনেকৈ লগাই দিছে তেওঁলোকক আমি উচ্ছেদ কৰিছোঁ আৰু উঠাই লৈ গৈছোঁ। সুৰক্ষাৰ ক্ষেত্ৰত আমি লৈছোঁ, আমাৰ যিহেতু আমি অলপ ট্ৰেফিকো অলপ ৰখাই দিছোঁ, যাতে গাড়ী নোহোৱাৰ আগত কাৰো একো হানি নহয়।